ডিজু নৈয়ে লৈছে এতিয়া কাল ৰূপ। ডিজু নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া প্লাবিত হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি 2 নং খলিহামাৰীত। আৰু খলিহামাৰীত দেখিবলৈ পোৱা গৈছে ডিজু নৈৰ বাঢ়নী পানীয়ে এতিয়া তাণ্ডৱৰ সৃষ্টি কৰিছে। এইদৰে এতিয়া ডিজু নৈৰ বাঢ়নী পানীয়ে এতিয়া ৰাস্তা ঘাট ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজি যদি এইদৰে ডিজু নৈৰ বাঢ়নী পানী এই গাঁওখনত সোমাই থাকে তেতিয়াহ'লে এই যে পথটো যি পথটোৱে আমনিৰ পৰা খলিহামাৰী বিভিন্ন অঞ্চললৈ যাতায়াতৰ সুবিধা কৰে, সেই পথটো কিন্তু আজি ছিঙি পেলোৱাৰ সম্ভাৱনা আছে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। আচলতে এইদৰে এতিয়া সমগ্ৰ যি খলিহামাৰী অঞ্চলৰ লগতে ডিজু বস্তি, শিয়ালেখাইটি আদি অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। আৰু এয়া আছিল খেতি পথাৰৰ দৃশ্য। খেতিৰ কোনো চিহ্নই ইয়াত নাই। এতিয়া সকলোবিলাক পানীৰ তলত। মোৰ লগত এই মুহূৰ্তত স্থানীয় কিছু লোক আছে। মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব ডিজু নৈত ভয়াৱহ কাল ৰূপ? হয়, বিশেষকৈ ক'বলগীয়া ইমানটোৱে আছে যে ডিজু নৈ বা প্ৰকৃতিক কি ক্ষতি কৰা হ'ল, যে শান্ত এখন নৈ যি ইমান বছৰে শান্ত হৈ বৈ আছিল তাকে ভয়াৱহ ৰূপ ল'ল। আৰু আপুনি চাইছে যে বিভিন্ন কৃষিভূমিখিনি এতিয়া পানীৰ তলত বুৰ গৈছে। বিশেষকৈ পথ ছিঙি গৈছে। আৰু এই পথটো হ'ল আমনিৰ পৰা শিৱস্থান আদি বিভিন্ন খলিহামাৰী বা শিয়ালকাঠি সংযোগী পথসমূহ বুৰ গৈ আছে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে ডিজু নৈয়ে এই কালৰূপ যেতিয়া ইয়াৰ এসপ্তাহমান আগতো লৈছিল, তাৰ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিলে যে ইমান ভয়াৱহতাৰ ৰূপ ল'ল? এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা গৈছে যে চৰকাৰী কৰ্তৃপক্ষ বা চৰকাৰী বিভাগীয় যি কৰ্তৃপক্ষসকল আছে তেওঁলোক আহি পোৱাহি নাই। হয়, আমি আহি পোৱা নাই এই গাঁওখনত মই চাইছোঁ, কিন্তু বিশেষকৈ খলিহামাৰীত অহা নাই বুলি কিছু ৰাইজে কৈছে। কিন্তু শিয়ালকাঠি আৰু আমনি ডিজুবস্তি অঞ্চলত ৰিলিফ কেম্প স্থাপন হৈছে। কিন্তু মোৰ প্ৰশ্ন হ'ল এই পথখন যেতিয়া ছিঙা হৈ আছিল, জলসিঞ্চন বিভাগেই হওক, দুৰ্যোগ প্ৰশাসন বিভাগেই হওক, এতিয়ালৈকে পথখনক বচোৱাৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই পথটো ছিগি গ'লে ইয়াত বিদ্যালয় এখনো আছে। সেই বিদ্যালয়খনৰ লগত বিদ্যালয়খনে যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী হওক বা শিক্ষাৰ্থীয়ে যথেষ্ট অসুবিধা আপোনাৰ বিশেষকৈ আজিতো বিদ্যালয়খন পানীৰ তলত আছে। আপোনাৰ যিটো ছাত্ৰ ছাত্ৰীয়ে হওক বা চিকিৎসালয়ত যোৱা ৰোগীসকলে বৃহৎভাৱে ক্ষতিসাধন হ'ব। হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় লোকৰ মন্তব্য। মই দেখুৱাই আছোঁ আচলতে কিদৰে ডিজু নৈয়ে কাল ৰূপ ধাৰণ কৰিছে। এইদৰে এতিয়া ডিজু নৈৰ কবলত চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও এইদৰে পানীৰ যি সোঁত, সেই প্ৰবল সোঁত এতিয়া গাঁওসমূহলৈ প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ যি স্থানীয় লোক আছে তেওঁলোকৰ ঘৰ বাৰী এতিয়া পানীৰ তলত, লগতে যি কৃষিভূমি আছে কৃষিভূমিও এতিয়া পানীৰ তলত। এতিয়া মই দেখুৱাই আছোঁ ইয়াৰ যি 2 নং খলিহামাৰীৰ ইয়াৰ দৃশ্য। আচলতে এইদৰে এটা পথ ছিঙু অৱস্থা হৈ আছে, হয়তো খহি পৰিব। আজি যদি এইদৰে প্ৰবল সোঁতত পানী প্ৰৱেশ কৰি থাকে এই গাঁওখনলৈ, হয়তো এই পথটো ভাঙি যোৱাৰ সম্ভাৱনা আছে। এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে এই ঘৰ এতিয়া পানীৰ তলত। এইদৰে এতিয়া চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইটা অঞ্চল এতিয়া ডিজু নৈৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। প্ৰবল বৃষ্টিপাতৰ ফলত কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ফলত পানীয়ে ডিজু নৈৰ যি জলস্তৰ বৃদ্ধি কৰিছিল, তাৰ পিছতে দেখিবলৈ পোৱা গৈছে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, ডিজু বস্তি, শিয়ালেখাইটি, খলিহামাৰী অঞ্চলত এইদৰে এতিয়া ডিজু নৈৰ পানীৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।